আমি ইতিমধ্যে 19জন মানুহ ধৰিছো আৰু ধৰি আছো আমি 19জন মানুহ ধৰিছো আমি ধৰি আছো এতিয়া আমাৰ তাত আহি আছে আপডেটটো আমি অলৰেডি ৰাতি আমি 19জন মানুহ ধৰিছো এতিয়া আমি আৰু মানুহ ধৰি আছো আমি কালি ৰাতি 19 জন মানুহকে ধৰিছো এইটো কালি ৰাতিৰ পৰা ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছো এতিয়া আমাৰ ফালৰ পৰা আমি মানুহজনকে বুজাই আছো এইটো পুলিচকে আইনমত কাম কৰিব দিয়ক আৰু আমি সিচুৱেশ্যন কন্ট্ৰোল কৰি আছো ইয়াতে বহুখিনি পুলিচত মানুহ আছে ভিতরে যাম আজি আমাৰ ৰাইজ আৰু আমাৰ বড়ো ছাত্ৰ সন্থা বড়ো নেশ্যনেল ষ্টুডেণ্টছ ইউনিয়ন আজি যে নেশ্যনেল হাইৱে কাৰিগাঁৱত আহি পেলাই আমি এটা প্ৰটেষ্ট কৰিছোঁ আৰু ইয়াত যোৱাকালি আমাৰ যি ঘটনা হৈছে সেই ঘটনা যে আমাৰ একজন বড়ো যুৱক যেটো মাৰি পেলাই এটা হত্যা কৰা হৈছে ইয়াৰ এগেইনষ্টত আমি আজি সেই কাৰিগাঁৱত এই নেশ্যনেল হাইৱেটো বন্ধ কৰিছে আৰু ইয়াত আমি আজি এটা ডিমান্ড কৰিছে কোনে কোনে ইয়াত জড়িত আছিল সেইটো আমাৰ প্ৰশাসনত এইটো ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে আৰু তাক আইনমত সাজা দিব লাগে আৰু কোনে কোনে ইয়াত ডাইৰেক্টলি ইনভলভ আছে তাক আমি প্ৰশাসনৰ ৰিকুৱেষ্ট কৰিছো তাক ইমিডিয়েটলি এৰেষ্ট কৰি পেলাই তাক ফাঁসি দিব লাগে আৰু জাষ্টিছটো পাব লাগে আৰু তেতিয়ালৈ এই কালপিটো মানে প্ৰণত নাহে তেতিয়ালৈ আমাৰ প্ৰটেষ্ট আৰু আন্দোলনটো হৈ থাকিব আৰু আমাৰ কালি tomorrow আমি তো সারা বিটিসিৰ বন্ধ দিম এটো আমাৰ পৰা বড়ো ছাত্ৰ সন্থাৰ পৰা আমি এটো মেছেজটো দিয়া হৈছে আৰু আমি এই 24 ঘণ্টাৰ মাজত প্ৰশাসনৰ আমি ৰিকুৱেষ্ট কৰিছো যে গোটেই কনফ্লিক্টটো মানে ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে আৰু কোনে কোনে ইনভলভ আছে তাক ডাইৰেক্টলি লাইভ ইমপ্ৰিজনমেন্ট প্লাস তাক ফাঁসি দিব লাগে এটো আমাৰ ৰিকুৱেষ্ট থাকিছে মানে ঘটনাটো কিহৰ কাৰণে হল মানে এনেকা কৰি এইটো ঘটনাটো মানে যোৱা ৰাতিত যেনিবা আমাৰ তিনজন বড়ো ল'ৰা এটা মানে কনষ্ট্ৰাকচনৰ কামত গৈছিল তাৰপিছত আহাৰ সময়ত যেটো মানে এটা সান্থালী বস্তিত মানে ইয়াত মানে এটাক কৰা হৈছে আৰু তাত মাৰি তাক মানে লাইফটো মানে শেষ কৰা হৈছে আৰু এইটো আমি নিন্দা কৰিছো আৰু এইটো মানে ভেৰি আনফৰ্চুনেট এইটো হ'ব নালাগিছিল আজি আমি যেটো বড়ো যুৱক নিজৰ মাটিত
এনেকুৱা হয় তেনেহ'লে ইট ইজ ভেৰি চিম্পল তাৰমানে আমাৰ মাটিত আমি এনেকুৱা কৰাটো এইটো কোনোদিন মানে একচেপ্টেবল নহয় ইয়াৰ কাৰণে আমি ফিউচাৰত এনেকুৱা নহয় যেনিবা আমাৰ অসমৰ ভূমিপুত্ৰ মানুহবিলাক যেনে তেনে মানে মুৰ্গী এবা কিবা জন্তুৰ নিচিনা এনেকুৱা মাৰা সেইটো মানে কোনোদিন মানে একচেপ্টেবল এবা কিবা নহয় ইয়াৰ কাৰণে আমি অসম চৰকাৰৰ আৰু BTC চৰকাৰৰ মই আহ্বান জনাম that they immediately those culprits should be brought to book and they should be punished by hanging and life imprisonment. There will be no excuses and so we are going to declare a ban tomorrow for the justice of our beloved brother Sikanazullah Bismi. Itu ami sorkaron amar request takisu bodo satu hontar pula.